মই চুম্পি ডেকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি মানুহৰ কথা মানুহৰ বেথা বান বিধ্বস্ত ৰাজ্যৰ 4 জিলালৈ অসম চৰকাৰৰ 112 কোটি টকাৰ সাহায্য আজি এককালীনভাৱে হে বান বিধ্বস্ত 4 জিলাৰ সৰ্বসাধাৰণক 15,000 টকাকৈ সাহায্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু পৰৱৰ্তী পৰ্যায়ত পুনৰ 10,000 টকাকৈ সাহায্য প্ৰদান কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকী আমি সেই সন্দৰ্ভতে সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিছো আমি এই মুহূৰ্তত জনাই গৈছো যে ৰাজ্য চৰকাৰে এক সকাহ লৈ আহিছে হে বান বিধ্বস্ত 4 জিলাৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে বানাক্ৰান্তৰ বাবে 112 কোটি টকাৰ ব্যয় কৰিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই ধন 4 জিলাৰ বানাক্ৰান্তলৈ সহায়ৰ হাত ৰাজ্য চৰকাৰৰ আজি বহু পৰিয়াললৈ 15,000 কৈ টকা প্ৰদান কৰে ৰাজ্য চৰকাৰে 75,000 বানাক্ৰান্তলৈ প্ৰদান কৰা হয় এই ধন আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰদান কৰিব 10,000 টকাকৈ সাহায্য যেটো আমি জনাই গৈছো বানৰ তাণ্ডৱে যিসকল লোকৰ ঘৰ বাৰী সপোন আৰু জীৱিকা কাঢ়ি লৈ গৈছিল সেই সকল দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত লোকৰ বাবে এই মুহূৰ্তত অতি ডাঙৰ আৰু সকাহদায়ক খবৰ কিয়নো বানপানীৰ সংহাৰৰ পাছত এতিয়া পুনৰ সংস্থাপন আৰু সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্য চৰকাৰ ৰাজ্যৰ চাৰিওফালে সৃষ্টি হোৱা এই দুৰ্যোগময় সময়ত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক ঐতিহাসিক পদক্ষেপ ৰাজ্যৰ বানাক্ৰান্ত ৰাইজৰ পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে 112 কোটি টকাৰ বৃহৎ ব্যয় আজি এক বিশেষ অনুষ্ঠানৰ মাধ্যমেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই ধন মুকলি কৰে প্ৰথম পৰ্যায়ত ৰাজ্যৰ 4খন গুৰুত্বপূৰ্ণ জিলা যি বানাক্ৰান্ত পৰিয়াল আছে সেই পৰিয়ালসমূহলৈ আগবঢ়োৱা হৈছে এই সহায়ৰ হাত যিসকল লোকে বানৰ কালৰূপ দেখি চকুলো টুকিব লগা হৈছিল তেওঁলোকে সৰ্বহাৰা হৈছিল তেওঁলোকৰ মৰমৰ ঘৰখনো ধ্বংস হৈ গৈছিল সেই সকল লোকক পুনৰ নিজৰ ভৰিত থিয় কৰোৱাৰ দিশত এই পদক্ষেপ এক ডাঙৰ সম্বল হৈ পৰিছে আৰু প্ৰথম পৰ্যায়ত এই 15,000 টকাই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক এক ডাঙৰ মানসিক আৰু আৰ্থিক বল প্ৰদান কৰিব আৰু অতি সোনকালে পৰৱৰ্তী পৰ্যায়ৰ হিতাধিকাৰীসকলক পুনৰ 10,000 টকাকৈ অতিৰিক্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু যেহেতু এই প্ৰাকৃতিক দুৰ্যোগে কাঢ়ি নিয়া হাঁহিবোৰ পুনৰ ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে এই 112 কোটি টকাৰ পেকেজ বানাক্ৰান্ত জিলাসমূহত এক নতুন আশাৰ সঞ্চাৰ কৰিছে আৰু জিলা প্ৰশাসনে নিশ্চিত কৰিছে যে প্ৰতিগৰাকী প্ৰকৃত বানাক্ৰান্তই যেন উপযুক্ত আৰু নিকাভাৱে এই সাহায্য লাভ কৰে যেটো আমি জনাই গৈছো যে বানৰ কবলত পৰি উজনিৰ 4খনকৈ জিলা যি বিস্তৰ ক্ষতি সাধন হল সেই জিলাসমূহলৈ অসম চৰকাৰে 112 কোটি টকাৰ সাহায্য প্ৰদান কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছে এই ধন 4 জিলাৰ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াইছে ৰাজ্য চৰকাৰে আজি বহু পৰিয়াললৈ 15,000 কৈ টকা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আৰু 75,000 বানাক্ৰান্তলৈ প্ৰদান কৰা হৈছে এই ধন পৰৱৰ্তী পৰ্যায়তো প্ৰদান কৰা হ'ব পুনৰ 10,000 টকা আৰ্থিক সাহায্য আমাৰ হাতত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি এই মুহূৰ্তত মন্তব্য আগবঢ়াম চৰাইদেউ জিলাৰ 19,883টা পৰিয়াল গোলাঘাট জিলাৰ 2,593টা পৰিয়াল আৰু যোৰহাট জিলাৰ 4,922টা পৰিয়াল অৰ্থাৎ 62,696টা পৰিয়াললৈ আমি খন্তেক সময় আগতে 15,000 টকাকৈ বেংক ট্ৰান্সফাৰ কৰিবলৈ সক্ষম হৈছো কিন্তু জিলা আয়ুক্তসকলে আমাক জনোৱা মতে এই পৰিয়ালসমূহৰ সংখ্যা 75,000লৈ বৃদ্ধি হ'ব আজি আমি আৰু 15,000 পৰিয়ালক বেংক ট্ৰান্সফাৰ কৰিবৰ বাবে সাজু হৈ আছো জিলা আয়ুক্তসকলৰ পৰা বেংক একাউণ্টছৰ ডিটেইল অহাৰ লগে লগে আজি সন্ধিয়া বা অহাকালি আমি এই 15,000 পৰিয়াললৈ পুনৰ ধনৰাশি মুকলি কৰিম এনে এছেছমেণ্ট আমাৰ অহাকালিও চলি থাকিব অৰ্থাৎ 5 তাৰিখ পৰ্যন্ত আমি এই ধন মুকলি কৰি থাকিম যিসকলে আজি এই পুঁজি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে অহাকালি নতুবা
পৰহি পৰ্যন্ত এই পুঁজি লাভ কৰি থাকিব। জিলা আয়ুক্তসকলে মাত্ৰ 2টা দিনৰ ভিতৰতে ৭৫,000 ব্যক্তিৰ নাম, একাউণ্ট নম্বৰ সংগ্ৰহ কৰাটো এক জটিল কাম আছিল। জিলা আয়ুক্তসকলে আৰু তেওঁলোকৰ লগত কাম কৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলে ইতিমধ্যে 80% কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ৭৫,000 পৰিয়ালৰ ৬২,000 পৰিয়ালক আজি আমি সাহায্য প্ৰদান কৰিবলৈ সক্ষম হৈছো। মই বিশ্বাস কৰো তেখেতসকলে অহা 2টা দিনত আৰু প্ৰয়াস আৰু প্ৰচেষ্টা কৰি বাকী থকা 15,000 পৰিয়াললৈও সাহায্য প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহযোগিতা কৰিব। ৰাজ্য চৰকাৰৰ বিশেষকৈ ৰাজহ বিভাগ আৰু ASDM এৰ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ বিষয়া কৰ্মচাৰীসকলে যোৱাটো নিশা খন্তেক সময়ৰ বাবেও নোখোৱাকৈ ওৰেটো ৰাতি বেংক ট্ৰান্সফাৰৰ বাবে যিখিনি কষ্ট কৰিলে তাৰ বাবে মই তেখেতসকলকো কৃতজ্ঞতা জনাইছো। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগ, ৰাজহ বিভাগ, মুখ্য সচিব ডাঙৰীয়াৰ নেতৃত্বত এই যি সাহায্য অভিযানক সফল কৰি তুলিলে তাৰ বাবে মই তেখেতসকলকো ধন্যবাদ জনাইছো। ৯৮টা পৰিয়াল, চৰাইদেউ জিলাৰ 19,883টা পৰিয়াল, গোলাঘাট জিলাৰ 2,593টা পৰিয়াল আৰু যোৰহাট জিলাৰ 4,922টা পৰিয়াল, অৰ্থাৎ ৬২,696টা পৰিয়াললৈ আমি খন্তেক সময় আগতে 15,000 টকাকৈ বেংক ট্ৰেন্সফাৰ কৰিবলৈ সক্ষম হৈছো।